আজি যেহেতু 20 তাৰিখ হয় আৰু যেহেতু 23 তাৰিখে অহা 23 তাৰিখে যেহেতু সৰস্বতী পূজা আছে যেহেতু সৰস্বতী পূজা আছে অলপ আগতে যেহেতু এটা ঘটনা আহি পৰিছেহি যেহেতু বহুতে বেয়া লাগিছে যেহেতু 23 তাৰিখে যেহেতু পালাৰবিলাকৰলে ঘটনাটো আহি পৰিছে যেহেতু এতিয়া 23 তাৰিখে যেহেতু সৰস্বতী পূজা হৈ গ'ল অলপ আগত যেহেতু ঘটনাটো কৈ দিছে যে যিসকলৰ বিউটি পাৰ্লাৰ আছে যিসকলে এতিয়া মেকআপ কৰিম বুলি ভাবি আছিলে আমাৰ ছোৱালীবিলাকে হওক বা ল'ৰাবিলাকে হওক যিসকলে মেকআপ কৰিম বুলি আহিছে বিউটি পাৰ্লাৰত যেহেতু আগন্তুক এতিয়াতো 23 তাৰিখে যেহেতু সৰস্বতী পূজা পালেহি তেখেতলোকৰ কাৰণে এটা ঘোষণা আহি পৰিছে এতিয়া অলপ আগত যেহেতু নিউজটো পাইছোঁ মই শুনিও বহুতে বেয়া লাগিছে এইটো হ'ব নালাগে যেহেতু বছৰেকৰ মূৰত একবাৰেই যিহেতু সৰস্বতী পূজাটো পাইহি সকলোৱে অলপ হ'লেও ভালকৈ মেকআপ কৰি আহিম কিবা বুলি বহুতে চিন্তা কৰি থাকে আজি নিজকে অকণমান ভালকৈ আহিম সেই বুলি ভাবি থাকে যিহেতু পাৰ্লাৰসমূহ দোকানত যাম বুলি যিবিলাকৰ পাৰ্লাৰ আছে তেখেতলোকৰ দোকানত যাম বুলি ভাবিছিলে এতিয়া যিহেতু বহুতে বেয়া খবৰ আহি পৰিছেহি তাকে এতিয়া যেহেতু 23 তাৰিখে আহি পাইছে ইয়াত সকলোৱে মেকআপ কৰিম বুলি ভাবি আছে যিহেতু বিউটি পাৰ্লাৰৰ দোকানবিলাকৰ বহুত বজাৰ ভাল হ'ব বুলি নিউজটো পাইছে